নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 7 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ পত্নী ভাৰতীয় নাগৰিক হোৱাৰ যোগ্য নহয় মুখ্যমন্ত্ৰীৰ পত্নীয়ে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে প্ৰতিটো অভিযোগৰ পৰা হাত সাৰি যাবলৈ মুখ্যমন্ত্ৰীয়ে দিয়ে মানহানিৰ গোচৰ ব্ৰেকিং নিউজ যাৰ বাবে মুখ্যমন্ত্ৰীক নিজৰ ঘৰতেই এখন আদালত বহাই ল'বলৈ আহ্বান জনাইছে অখিল গগৈয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে কিবা অভিযোগ উত্থাপন হ'লেই মানহানিৰ গোচৰ দিম বুলি কয় যুক্তি সহকাৰে প্ৰতিটো অভিযোগ তেওঁলোকে কেতিয়াও খণ্ডন নকৰে সকলোকে ভয় ভাবুকি দি বিশেষকৈ জেলত ভৰাই বুলি ভয় খুৱাই হাৰি যাবলৈ বিচাৰে ব্ৰেকিং নিউজে মুহূৰ্তত এটা অগণতান্ত্ৰিক পৰম্পৰা চলাই আছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ 3খনকৈ যদি পাছপোৰ্ট আছে তেন্তে তেওঁ ভাৰতীয় নাগৰিক হোৱাৰ যোগ্য নহয় আইন অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ ভাৰতীয় নাগৰিকত্ব বাতিল কৰিব লাগে জালিয়াতিৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নীক জেলত ভৰোৱাৰ ব্যৱস্থা কৰিব লাগে এই অভিযোগ ইমানেই গুৰুতৰ যে কেৱল মানহানিৰ গোচৰ তৰিক এই বিষয়টোৰ প্ৰত্যুত্তৰ হ'ব নোৱাৰে এই অভিযোগ ইমানেই গুৰুতৰ যে কেৱল মাত্ৰ মানহানিৰ গোচৰ তৰি এই বিষয়টোৰ প্ৰত্যুত্তৰ হ'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ পত্নীয়ে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ দিয়াক লৈ প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা ডাঙৰ খবৰ মোক সমৰ্থন কৰিবানে গুৰি খাবা জিলা সভাপতিক কুশল দুৱাৰীৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অখিল গগৈৰ কুশল দুৱাৰীৰ বিৰুদ্ধে শিৱসাগৰ জিলা বিজেপিৰ সভাপতিক অস্ত্ৰ দেখুৱাই সমৰ্থন বিচৰাৰ অভিযোগ উত্থাপন হৈছে কুশল দুৱাৰীৰ বিৰুদ্ধে শিৱসাগৰ জিলা বিজেপিৰ সভাপতিক অস্ত্ৰ দেখুৱাই সমৰ্থন বিচৰাৰ অভিযোগ শিৱসাগৰ সমষ্টিৰ বিজেপিৰ সভাপতিক মূৰত অস্ত্ৰ থৈ কুশল দুৱাৰীৰ ভাষ্য আছিল যে মোক সমৰ্থন কৰিবানে গুলি খাবা বন্দুক মূৰত তোলাৰ পাছতেই বিজেপিৰ সভাপতি বিতুপন ৰায়ডঙীয়া কঁপি উঠিছিল বিজেপি ত্যাগ কৰিবলৈ পত্ৰ লিখিছিল সভাপতিগৰাকীয়ে সংঘাত শিৱসাগৰ এৰি গুৱাহাটীলৈ গুচি যোৱাৰো সিদ্ধান্ত লৈছিল সভাপতিগৰাকীয়ে তেওঁৰ পত্নী আৰু এগৰাকী কন্যা আছে গতিকে শিৱসাগৰ থাকি অত্যাচাৰ সহ্য কৰিব নোৱাৰে বিধায়ক হোৱাৰ আগতেই এই পৰিস্থিতি শিৱসাগৰত নিৰ্বাচনৰ পাছত আৰু কিমানজনক অত্যাচাৰ কৰিব হত্যা কৰিব ভাবি চাওক জনাইছো পৰৱৰ্তী খবৰ বিজেপিৰে এআইইউডিএফৰ গোপন মিতিদালি ফাদিল এইবাৰ ৰাইজৰ দলৰ খুদ বিজেপিৰ সৰজমিন অনুসন্ধান ফাদিল হল এই বিস্ফোৰক তথ্য ৰাজ্যিক বিজেপিৰ সভাপতি দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে মিলি ধন লুণ্ঠনৰ অভিযোগ ৰাইজৰ দলৰ বিগ ব্ৰেকিং মুহূৰ্তত 1,20,000 টকাৰ বিনিময়ত মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজয় কুমাৰ গুপ্তা মিছন ৰঞ্জন দাসৰ নেতৃত্বত গঠন কৰা হৈছিল তদন্ত কমিটি তদন্তৰ তথ্য লুকুৱাই থোৱাৰো অভিযোগ ৰাইজৰ দলৰ দেশৰ ভিতৰতে অহংকাৰী ফাল্টু মুখ্যমন্ত্ৰী হৈছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কৈছে ৰিস্কাৰ ভাড়া যদি 5 টকা হয় তেন্তে 4 টকা দিয়ক এআই মুখ্যমন্ত্ৰীৰ ভাষা নেকি ঝাৰখণ্ডৰ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কীয়ে এই মন্তব্য কৰিছে আন এটা খবৰ কংগ্ৰেছে যদি মিছা অভিযোগ দিছে তেন্তে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা নলয় কিয় এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে কংগ্ৰেছে যদি মিছা অভিযোগ আনিছে মুখ্যমন্ত্ৰী পত্নীৰ ওপৰতে তেন্তে মুখ্যমন্ত্ৰীয়ে কিয় ব্যৱস্থা নলয়
মুখ্যমন্ত্ৰী এতিয়া ফান্দত পৰিছে তেওঁ এতিয়া বাহিৰত যোৱাৰ বাবে পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পাছতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে কিয় ব্যৱস্থা ল'ব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে সাংসদ ৰকিবুল হুছেইনে জনাইছো পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে বিদেশতো সম্পত্তি বনাইছে ইছলামিক ৰাষ্ট্ৰ ডুবাইত মুখ্যমন্ত্ৰীৰ পত্নীৰ গোল্ড ভিসা আছে সেইটো 100% গ্যাৰান্টি এই কথা মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী মনোনয়ন পত্ৰত উল্লেখ কৰা নাই কথাটো খসা বুলি স্বীকাৰ কৰিলেই মুখ্যমন্ত্ৰীৰ মনোনয়ন বাতিল হ'ব মোৰ ক্ষেত্ৰত সকলো তদন্ত হ'ল মই তদন্ত হ'ব লাগে বুলি কৈছিলো কিন্তু মুখ্যমন্ত্ৰীৰ ওপৰত তদন্ত হ'বনে নাই মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত খৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইফালে গৌৰৱ গগৈয়ে কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে বিধায়ক মন্ত্ৰীৰ পৰিয়ালে চৰকাৰী ঠিকা নাপাব হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ আৰু সৰ্বানন্দক বিশ্বাসঘাতকতা কৰিছিল আৰু এতিয়া বিজেপিক কৰিছে ধেমাজিত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে আন এটা খবৰ হৈছে বিপদত লগ নেৰা হৈছে কংগ্ৰেছক হেলিকপ্টাৰে এৰি গ'ল এবাৰ মল্লিকাৰ্জুন খাৰ্গেক 2 মিনিট পলম হোৱাৰ বাবে হেলিকপ্টাৰে এৰি গ'ল মল্লিকাৰ্জুন খাৰ্গেক নিৰ্বাচনী প্ৰচাৰ শেষ কৰি 5:30 বজাত নীলাম বজাৰৰ পৰা উভতি যোৱাৰ কথা আছিল মল্লিকাৰ্জুন খাৰ্গেক কিন্তু 5:32 গৈ পাইছিল কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ফলত মল্লিকাৰ্জুন খাৰ্গেক এৰি উৰা মাৰিছে বিমানখনে পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালক চৰকাৰী ঠিকা এবাৰ চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ পৰিয়ালৰ লোকক চৰকাৰী ঠিকা দি বিপদত এবাৰ বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰী অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব চিবিআই তদন্ত মুখ্যমন্ত্ৰীৰ পৰিয়ালে লাভ কৰা চৰকাৰী ঠিকাক লৈ হ'ব তদন্ত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত চিবিআই তদন্তৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰী গৰাকীৰ পৰিয়ালৰ লগত জড়িত কোম্পানীয়ে লাভ কৰিছিল চৰকাৰী ঠিকা 2 সপ্তাহৰ ভিতৰত চিবিআইয়ে কৰিব লাগিব প্ৰাথমিক অনুসন্ধান পৰিয়ালৰ লোকক চৰকাৰী ঠিকা দি বিপদত পৰিছে বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰী অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব চিবিআই তদন্ত নিৰ্বাচনী আয়োগৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইডিত অভিযোগ প্ৰদেশ কংগ্ৰেছৰ এটা ব্ৰেকিং নিউজ ভূপেশ বাঘেল ৰিতম সিঙৰ নেতৃত্বত এটা দলে অভিযোগ দিলে ইডিত মুখ্যমন্ত্ৰীৰ ডুবাইত সম্পত্তি থকাৰ অভিযোগ ভূপেশ বাঘেলৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে ডুবাইত থাকি পাকিস্তানৰ কোনো প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ অভিযোগ উত্থাপন হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা আৰু পত্নীক জেৰা কৰক ইডিয়ে ইয়াৰ পূৰ্বেই নিৰ্বাচনী আয়োগত গোচৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শপতনামাত মিছাৰ আশ্ৰয় লোৱাৰো অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ শপতনামাত সম্পত্তিৰ তথ্য লুকুৱাৰ অভিযোগ আয়োগক নিৰ্বাচনী আয়োগৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইডিৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ভূপেশ বাঘেল ৰিতম সিঙৰ নেতৃত্বত এটা দলে অভিযোগ দিছে ইডিত জনাইছো পৰৱৰ্তী খবৰ পৱন খেৰাই জেল যাব নাযায় পিছৰ কথা মোৰ গাত হাত দিলে যেতিয়া মইতো চুমা নাখাও আইনী ব্যৱস্থা লোৱাৰ উপৰিও মই আন এটা ব্যৱস্থা ল'বলৈ গৈ আছো সেইটো পিছত কম পৱন খেৰাক মই পৱন পেৰা বনাই দিম মই তেওঁক ভালদৰে পেলিম এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে দুটা মাইক বেছিকৈ লগাই আজান দিয়া হ'ব পৃথিৱীত থকালৈকে আজান থাকিবই কোনে মন্তব্য কৰিছে জনাইছো মাইকত আজান দিয়া কোনেও বন্ধ কৰিব নোৱাৰে
বিগ ব্ৰেকিং মাইকত আজান বন্ধৰ কথা কোৱাসকলক গ্ৰেপ্তাৰ কৰক। মাইকত আজান দিয়া বন্ধ কৰিবলৈ এইখন উত্তৰ প্ৰদেশ নহয়। ব্ৰেকিং নিউজে মুহূৰ্তত এটা দুটা নহয়, এটা দুটা মাইক লগাই আজান দিম, এটা নহয় দুটা মাইক লগাই আজান দিম। এই হুংকাৰ পৃথিৱী থকালৈকে আজান থাকিবই। অসমতে নাৰে তকবীৰ ধ্বনি কিয় দিব নোৱাৰে? জয় শ্ৰীৰাম যদি দিব পাৰে, আল্লাহু আকবাৰ কিয় ক'ব নোৱাৰে? মাইকত আজান দিয়া বন্ধ কৰিবলৈ কোন? ধুবুৰীৰ মানুহ শিৱসাগৰ যাবই। ধুবুৰীৰ মানুহক শিৱসাগৰ যোৱাত কোনে বাধা দিব পাৰিব? আটা চুৱে আজানত মাইক বন্ধৰ কথা ক'বই নোৱাৰে। আহোম চুকাফা সাম্প্ৰদায়িক নহয়। বিগ ব্ৰেকিং মাইকত আজান বন্ধৰ দাবীৰ পিছতে ইউনুছ তামুলীৰ মহাবিস্ফোৰক মন্তব্য। ইউনুছ তামুলীয়ে কৈছে মাইকত আজান দিয়া কোনেও বন্ধ কৰিব নোৱাৰে। মাইকত আজান বন্ধৰ কথা কোৱাসকল গ্ৰেপ্তাৰ কৰক। তেওঁ কৈছে পৃথিৱী থকালৈকে আজান থাকিবই। তেওঁ কৈছে এটা নহয় দুটা মাইক লগাই আজান দিয়া হ'ব, আজান দিম। পৰৱৰ্তী খবৰ, সন্দেহজনক লোকৰ তালিকা চৰকাৰৰ হাতত। অসমৰ ক'ত ক'ত দখল হৈছে মাটি, এয়া চৰকাৰৰ হাতত তালিকা আছে। এটা বিগ ব্ৰেকিং সন্দেহজনক লোকৰ তালিকা আছে চৰকাৰৰ হাতত। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, অসমৰ ক'ত ক'ত মাটি দখল হৈছে তালিকা দিলে প্ৰধানমন্ত্ৰীয়ে। পুনৰ অসমৰ ভূমিৰ পৰা বাংলাদেশীক সকীয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত অধিগ্ৰহণ কৰা সকলো ভূমি ত্যাগ কৰিব লাগিব। চৰকাৰ গঠন কৰিয়েই চলিব উচ্ছেদ অভিযান। দেখি নিজে মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ অবৈধ নাগৰিকক লৈ খৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্দেহজনক লোকৰ তালিকা আছে চৰকাৰৰ হাতত। অসমৰ ক'ত ক'ত মাটি দখল হৈছে তালিকা দিছে প্ৰধানমন্ত্ৰীয়ে। পুনৰ অসমৰ ভূমিৰ পৰা বাংলাদেশীক সকীয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত অধিগ্ৰহণ কৰা সকলো ভূমি ত্যাগ কৰিব লাগিব। সন্দেহজনক লোকৰ তালিকা আছে চৰকাৰৰ হাতত। জনাইছো আন এটা ডাঙৰ খবৰ, অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ। আহি গ'ল এইবাৰ অপিনিয়ন পোল। এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছো নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে প্ৰকাশ পাইছে অপিনিয়ন পোল। অসমত তৃতীয়বাৰৰ বাবে আকৌ হৈছে বিজেপি চৰকাৰ। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে অপিনিয়ন পোল। চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপি মিত্ৰজোঁটে পাব 83ৰ পৰা 90খন আসন। ইফালে কংগ্ৰেছ মিত্ৰজোঁটে পাব 30ৰ পৰা 36খন আসন। যিটো ইতিমধ্যে প্ৰকাশ পাইছে অন্যান্যৰ বাবে 3ৰ পৰা 6খন আসন। মেট্ৰিজৰ মতে বিজেপি মিত্ৰজোঁটে পাব 92ৰ পৰা 100খন আসন। কংগ্ৰেছ মিত্ৰজোঁটে পাব 22ৰ পৰা 32খন আসন আৰু অন্যান্যই 4ৰ পৰা 7খন আসন দখল কৰিব। নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে প্ৰকাশ পালে অপিনিয়ন পোল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জিলাই জিলাই নামিছে হাজাৰ হাজাৰ আৰক্ষী। এবাৰ সেনাৰ খোজত কঁপিছে ৰাজপথ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, সেনা নিৰাপত্তাৰক্ষীৰ খোজত কঁপিছে এইবাৰ ৰাজপথ। জিলাই জিলাই হাজাৰ হাজাৰ আৰক্ষী নিৰাপত্তাৰক্ষীৰ টহল দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ প্ৰাক্কলতে অসমৰ চহৰে নগৰে সেনাৰ এইবাৰ ফ্লেগ মাৰ্চ। গাড়ীয়ে গাড়ীয়ে ৰাজপথত নামিছে এইবাৰ সেনা আৰক্ষী। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। নিৰ্বাচনৰ পূৰ্বে এইবোৰে টহল দিয়া পৰিলক্ষিত হৈছে। সেনা আৰক্ষীৰ বুট জোতাৰ শব্দত কঁপিছে এইবাৰ সদৰ চহৰ। বহিৰাজ্যৰ পৰা অসমত নিয়োগ কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী। CRPF পেৰামিলিটাৰী ভাৰতীয় সেনাৰ নিশ্চিত টহল। ৰাজ্যৰ আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে ৰাজপথত এবাৰ ফ্লেগ মাৰ্চ। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছে এৰিয়া ডেমিনেশ্যন। সেনা নিৰাপত্তাৰক্ষীৰ খোজত কঁপিছে এতিয়া ৰাজপথ।
পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছে জয়লাভ কৰিলে বাংলাদেশীৰ মিয়াৰ উৎপাত বাঢ়িব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। বৰছলা বিধানসভা সমষ্টিৰ এলেকাৰ কাৱৈমাৰীত বিজেপিৰ ঠেলামৰা আৰু মিছামাৰী মণ্ডল কমিটিৰ সৌজন্যত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হৈছে। যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিজেপিয়ে অসমৰ উন্নয়ন বিচাৰে। ৰাজ্যৰ উন্নয়ন বিকাশ তথা প্ৰগতিৰ কাৰণে বিজেপিৰ বিকল্প নাই। তেওঁ কৈছে যে অসমৰ সুৰক্ষাৰ কাৰণে বিজেপিৰ বিকল্প নাই। লগতে কেৱল মাত্ৰ বিজেপি অসমৰ সুৰক্ষাৰ কথা চিন্তা কৰে বুলি উল্লেখ কৰি ডক্টৰ শৰ্মাই কয় যে উন্নয়নৰ বাবে অসমৰ ৰাইজে বিজেপিক শক্তিশালী কৰিব লাগিব। বিজেপিক বিজয়ৰ মালা পিন্ধাব লাগিব। অহা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ পক্ষত ভোটদান কৰি বিজেপিক শক্তিশালী কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনাইছে। এই সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে সদৰি কৰে যে বিজেপিয়ে খিলঞ্জীয়া মানুহৰ স্বাৰ্থত কাম কৰে। অসমৰ সত্ৰ নামঘৰ সমূহক সুৰক্ষা দিয়াৰ বাবে কাম কৰে। গতিকে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে বিজেপিক আঁকোৱালি লৈছে। বিগত দুটা বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক শাসনভাৰ অৰ্পণ কৰাৰ পিছত এইবাৰ তৃতীয়বাৰৰ বাবে ৰাইজে বিজেপিক শাসনভাৰ অৰ্পণ কৰিবলৈ সাজু হৈছে। এতিয়া অসমৰ চাৰিওপিনে বিজেপিৰ জয়গান শুনিবলৈ পোৱা গৈছে। বিজেপিৰ চৰকাৰে দুখীয়া নিচলা মানুহৰ লগতে মহিলাসকলক বিভিন্ন আঁচনি, দুখীয়া লোকৰ প্ৰতিমাহে ৰেচন, অৰুণোদয় আঁচনিৰ আৰ্থিক সাহায্য দিছে। বিগত সময়ত কংগ্ৰেছ চৰকাৰে ৰাইজক সূতা কম্বল, লুঙি, পায়জামা আদি দিছিল। ৰাইজক ৰাম ঠগন প্ৰবঞ্চনা কৰিছিল কংগ্ৰেছে। কংগ্ৰেছৰ আমোলত বাংলাদেশী মিয়াৰ দপদপনি চলিছিল। 2016 চনৰ আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ চাৰিওপিনে বাংলাদেশী মিয়াই সত্ৰ নামঘৰ মাটি দখল কৰিছিল। কংগ্ৰেছৰ দিনত APSCৰ চাকৰি পাবলৈ 1 কোটি টকা দিবলগীয়া হৈছিল। অংগনবাড়ী চাকৰি পাবলৈ হলে উৎকোচ দিবলগীয়া হৈছিল। কিন্তু বিজেপি চৰকাৰৰ শাসনকালতে অসমৰ নিবনুৱাই 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিছে বুলি মন্তব্য কৰিছে ডক্টৰ শৰ্মাই।